প্রতিযোগিতা প্রত্যেক বছরেই অনুষ্ঠিত করিব পারি। আমি দর্শকসকলক হাত চাপৰি বজাবলৈ অনুৰোধ জনাইছো। ভাল অল রাউন্ড মারবার এটা ওই একবার মোবাইল সামনে লিয়েছে এয়া আপোনালোকৰ সন্মুখত কুচকাৱাজত অংশগ্ৰহণ কৰিছে আমাৰ হোজাই জিলাৰ আমার আজির এই খেল পরিচালনা সমিতির মাননীয় সদস্যসকল তার পিছে পিছে অংশগ্রহণ করেছে এআইটি ব্যান্ড পার্টি। তার পরবর্তী আছে আজির প্রথমখন খেলৰ অংশগ্রহণ কৰিবলৈ অহা গংগা লাইট ক্ৰিকেট দল আৰু তাৰ পাছতে এয়া আল ইতিহাস ইংলিছ স্কুলৰ ছাত্ৰ ছাত্ৰীসকল আৰু তাৰ পৰৱৰ্তী যি কৰি ধৰিছে এয়াই হৈছে আমাৰ বাপুতিসাহোন অসমীয়াৰ শিৰে শিৰে বৈ থকা আমাৰ অসমীয়াৰ স্বাভিমান আমাৰ অসমৰ গৌৰৱ এইখনে হোজাই জিলা যি জিলা আজি অনুষ্ঠিত হৈছে অসমৰ কৰিবলৈ অহা প্ৰত্যেকগৰাকী বিভিন্ন প্ৰান্তৰ খেলুৱৈ পুষ্প আদৰণি জনাইছোঁ। আমি মঞ্চৰ সন্মুখত থিয় হৈ থকা দৰ্শকসকলক অকণমান আঁতৰি দিবলৈ অনুৰোধ জনাইছোঁ। আমাৰ কুচকাৱাজৰ দলটি আমাৰ মঞ্চত থকা আমন্ত্ৰিত অতিথিসকলে অভিবাদন জনাব। গতিকে আপোনালোকে অকণমান মঞ্চৰ সন্মুখত অকণমান খালী কৰি দিয়ক। আপোনালোকক অনুৰোধ জনাইছোঁ আপোনালোকে মঞ্চৰ সন্মুখৰ ভাগটো অকণমান খালী কৰি দিয়ক। আমাৰ মঞ্চৰ সন্মুখত থিয় হৈ থকা দৰ্শকসকলক আমি কৰজোৰে প্ৰাৰ্থনা কৰিছোঁ আপোনালোকে অকণমান আপোনালোকে আমাৰ ঠাইটুকুৰা খালী কৰি দিয়ক। আমি মঞ্চৰ সন্মুখত থিয় হৈ থকা দৰ্শকসকলক আমি কৰজোৰে প্ৰাৰ্থনা জনাইছোঁ আপোনালোকে অকণমান ঠাইটুকুৰা খালী কৰি দিয়ক। আমি মঞ্চৰ সন্মুখেৰে সৈতে আমাৰ বিহুৱানটিক আগুৱাই যাবলৈ অনুৰোধ জনাইছোঁ। এয়া মঞ্চত উপস্থিত থকা অতিথিবৃন্দ আমাৰ কুচকাৱাজত অংশগ্ৰহণ কৰা দৰ্শকসকলক অভিবাদন জনাবলৈ আমি অনুৰোধ জনাইছোঁ। কুচকাৱাজ প্ৰদৰ্শন কৰা শিল্পী তথা ছাত্ৰ ছাত্ৰীসকলে এয়া যে আশাৰ ৰেগনি যি আশাৰ ৰেগনি আমাৰ হোজাই জিলাৰ দবকা যি অঞ্চল এই অঞ্চলত আমি দেখা পাইছোঁ। এই দবকা অঞ্চলৰ শিল্পী ছাত্ৰ ছাত্ৰীক আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি দবকা ক্ৰীড়া সন্থাৰ মাননীয় সভাপতি ৰেজাউল কৰিম চৌধুৰী ডাঙৰীয়াক তেখেতৰ আসন গ্ৰহণ কৰিবলৈ বিনম্ৰ অনুৰোধ জনাইছোঁ। ওটারে বলার সামনে জুমুর দারোয়া নিবে দারোয়া আনবে কোনি খেলাটা হতো না ক্যামেরাম্যানরে আগে মানুষ সব লাইক করে আমি দর্শকসকলক